নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত ছাত্ৰ-ছাত্ৰীৰ বাবে পথ সুৰক্ষাৰ জানিবলগীয়া কিছুমান নিয়মাৱলীৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। যেহেতুকে আমাৰ প্ৰায়বিলাক ৰাস্তা ভিতৰ অঞ্চল ৰাস্তাবিলাকৰ যথেষ্ট উন্নত হৈছে আৰু গাড়ী ঘোঁৰাৰ সংখ্যাও যথেষ্ট বৃদ্ধি হৈছে। এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাস্তাৰ পাৰ হোৱা ৰাস্তাত যোৱাৰ সম্বন্ধে কিছুমান বেসিক নিয়মাৱলী জনাৰ প্ৰয়োজন আছে। হয়তো জানে বহুতে, তথাপিতো আমি শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীসকলক এই নিয়মাৱলীৰ বিষয়ে কিছু জনোৱাৰ প্ৰয়োজন আছে বুলি ভাবি এই ভিডিঅ'টো বনালো। আৰু যদি ভিডিঅ'টো আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈকে শ্বেয়াৰ কৰিব পাৰে তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলে কথাখিনি জানিব পাৰিব। ৰাস্তা পাৰ হওঁতে বাওঁফালে তাৰ পাছত সোঁফালে চাই পাৰ হ'ব লাগে। মূল ৰাস্তাৰ ওপৰেদি বা মাজেৰে খোজকাঢ়ি যাব নালাগে। পৰাপক্ষত পদপথ ব্যৱহাৰ কৰিব লাগে। জুম বান্ধি ৰাস্তাৰে খোজকাঢ়িব নালাগে। সদায় ৰাস্তাৰ বাওঁফালেদি খোজকাঢ়িব লাগে। দীঘলীয়া শাৰী পাতি এজনৰ পিছত এজন খোজকাঢ়ি যাব লাগে। জেব্ৰা চিনেৰে ৰাস্তা পাৰ হোৱা অভ্যাস গঢ়ি উঠিব লাগে। কেতিয়াও দৌৰি ৰাস্তা পাৰ হ'ব নালাগে। ৰাস্তাত কেতিয়াও খেলা ধূলা কৰিব নালাগে। ট্ৰেফিক লাইটৰ যি নিয়ম, ৰখা, অপেক্ষা কৰা, যোৱা, মানি ৰাস্তা পাৰ হ'ব লাগে। ট্ৰেফিক লাইটৰ নিয়ম কেতিয়াও ভংগ কৰিব নালাগে। বিপদত পৰা লোক বা জৰুৰীভাৱে কোনোবা বেগাই আহিলে ৰাস্তা মুকলি কৰি বা আঁতৰি দি তেখেতক যাব দিব লাগে। জৰুৰীভাৱে অহা কোনো ব্যক্তিৰ ক্ষেত্ৰত ৰাস্তাটো কেতিয়াও বন্ধ কৰি থ'ব নালাগে। অগ্নি নিৰ্বাপক গাড়ী, এম্বুলেন্স আৰু যিকোনো ৰঙা আৰু নীলা লাইট জ্বলাই গাড়ী আহিলে ৰাস্তা মুকলি কৰি দিব লাগে। জৰুৰীকালীন যিবোৰ সেৱা আছে সেইবোৰ সেৱাৰ কাৰণে সদায় আমি সতৰ্ক থাকিব লাগিব ৰাস্তাত গৈ থাকোঁতে। 18 বছৰতকৈ কম বয়সৰ শিশুৱে গাড়ী বা বাইক চলোৱা আইনমতে দণ্ডনীয়। তেনে গাড়ী আৰু অভিভাৱকক আইনে দণ্ড দিয়াৰ বিধান আছে। কিবা কাৰণত যদি প্ৰশাসনৰ চকুত ধৰা পৰে 18 বছৰতকৈ তলৰ যদি বয়সৰ হয়, ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেতিয়াহ'লে সেইজনী বা সেইগৰাকী ছাত্ৰ বা ছাত্ৰী আইনমতে দণ্ডনীয় হ'ব। সেই গাড়ীখনৰ মালিকক আইনে দণ্ড বিহিব পাৰে। যিহেতু 18 বছৰ নোহোৱালৈকে আমাৰ ড্ৰাইভিং লাইচেন্সখনো চৰকাৰে কেতিয়াও ইছ্যু নকৰে। এই ক্ষেত্ৰত এই নিয়মটো কঠোৰভাৱে মানি চলা হয়। এইখিনি আছিলে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাস্তাৰ খোজকাঢ়ি গৈ থাকোঁতে বা ৰাস্তা এটাত যাওঁতে কেনেকৈ যাব তাৰ কাৰণে জানিবলগীয়া কিছুমান প্ৰাৰম্ভিক নিয়মাৱলী। আৰু আশা কৰোঁ আপোনালোকে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক এই কথাখিনি যদি অৱগত কৰে তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চিতভাৱে এই নিয়মকেইটা মানি চলিব আৰু এনেধৰণে নিয়ম মানি চলিলে আগলৈকে কেতিয়াও ছাত্ৰ-ছাত্ৰীয়ে ভুল নকৰে। আমাৰ দেখা যায় বহু সময়ত ডাঙৰখিনিও ৰাস্তাত খোজ কাঢ়োঁতে কেতিয়াবা নিয়মৰ খেলিমেলি কৰে। যাতে এই প্ৰাৰম্ভিক পৰ্যায়তে ছাত্ৰ-ছাত্ৰী যদি সেই নিয়মবিলাক ভালদৰে মানি লয় তেতিয়াহ'লে ভৱিষ্যতে কেতিয়াও পথ দুৰ্ঘটনাৰ নিচিনা ভয়াৱহ পৰিৱেশ সৃষ্টি হ'ব নোৱাৰে। লগতে আমাৰ পাঠ্যপুথিটো এই সম্বন্ধে কিছুমান নিৰ্দেশনা আৰু নিয়মাৱলী কোনো পাঠ্যপুথিত উল্লেখ কৰা আছে। সেইবিলাক সময়ৰ লগত ছাত্ৰ-ছাত্ৰীসকলক শিকাই যাব লাগে আৰু প্ৰয়োজন হ'লে আমি ছাত্ৰ-ছাত্ৰীসকলক ৰাস্তাত কেনেকৈ খোজকাঢ়িব লাগে সেইবিলাকৰ নিয়মাৱলীবিলাক অন্য উৎসৰ পৰাও জনাব লাগে। আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে। থেংক ইউ।